আমি জানো যে ফেট লছ কৰিবলৈ তেল চেনি ময়দা এৰিব লাগিব, কিন্তু তেনেকৈ ক'লে বহুতে তেল নোহোৱাকৈ কেনেকৈ খাম বুলি ভাবে, বহুতে মাছ মাংস এৰি দিয়ে। তো কেইবাটাও ভিডিঅ' বনাই ৰাখিছোঁ, মাছৰ কেইবাটাও ভিডিঅ' বনাই ৰাখিছোঁ, মাংসৰ কেইবাটাও ভিডিঅ' বনাই ৰাখিছোঁ। আজিও তেল নিদিয়াকৈ মাছৰ এটা ভিডিঅ' বনাম, চাওক আপোনালোকে। এয়া শুকান কেৰাহীত মাছ দিছোঁ, এয়া কচ মাছ। মই কচ মাছ ভাল পাওঁ, আমাৰ ঘৰৰ মানুহে বেয়া পায় বাৰু, কিন্তু কচ ভাল পালেও আচলতে চালানীটো খাব নালাগে, এইটো লোকেল হয়। তো কচ মাছ দি দিছোঁ। কচ মাছৰ তেলটো ভাল, মানে মাছৰ তেল ভাল, সেইকাৰণে মই কচ মাছটো প্ৰিফাৰ কৰোঁ। তো এয়া মোৰ কাৰণে দি দিছোঁ কচ মাছ, শুকান কেৰাহী, আপোনালোকে দেখিছে এয়া একদম শুকান হয়। এয়া বাকী মানুহৰ কাৰণে বেলেগ মাছ আছিলে, দুটুকুৰামান আছিলে, সেয়া দি দিছোঁ। বেছিও দিব পাৰি, কেৰাহীটোৰ জোখমতে হ'ব আৰু। ইয়াত এতিয়া আমি পানী দি দিম। আগতেও পানী দি পেলাই তাৰপিছতো মাছখিনি দিব পৰা গ'লহেঁতেন, কিন্তু মই দেখাইছোঁ আৰু আপোনালোকক যে প্ৰথমতো দি দিব পাৰি, একো নহয়, ভালহে আৰু লাগিও নধৰে। যিকোনো কেৰাহীতে হয়তো ননষ্টিক দিছোঁ, তথাপিও নৰ্মেল কেৰাহী হ'লেও লাগি নধৰে। ইয়াত এতিয়া মছলাবোৰ দিব, কি কি দিয়ে, নিমখ দিলোঁ, হালধি দিলোঁ, জিৰা গুড়ি চিৰা গুড়ি, যি মছলা দিয়ে আৰু সেইখিনিতো আপোনালোকে জানিবই, সেইখিনি আপোনালোকে দিব। কিহেৰে বনাব এতিয়া? আগতে মই কেইবাটাও বস্তু দেখাইছিলোঁ, আজিতো মই ওলকবিৰে বনাম। ওলকবি এনেকৈ পিচি থৈ দিছোঁ, পিচি মানে পিহনাত পিহি পেলাই থৈ দিছোঁ। পিঁয়াজ একদম অলপমান দিছোঁ আৰু বিলাহী, সেয়া জলকীয়া এটাও দি দিব। জলকীয়া ইয়াত আগতে কাটিলোঁ যে ওলকবিৰ তলত সোমাই আছে জলকীয়া, এইখিনি দিলোঁ। এতিয়া ঠাণ্ডা দিন, পালেং পাতৰ ছিজন হয়, পালেং পাত দি দিম ইয়াত, নিদিলেও হয়। আগতে মই ৰেচিপি বনাইছোঁ, লাউৰে বনাই দেখাইছোঁ আৰু বহুত কিবা কিবিৰে বনাই দেখাইছোঁ, তেল নিদিয়াকৈ। নৰ্মেলি পিঁয়াজেৰে দিও বনাইছোঁ, একদম মানে একো নিদিয়া, নৰ্মেল আমি যেনেকৈ আলুৰে যে মাছ বনাই সেয়াও বনাই দেখুওৱা আছে। এয়া পালেং পাত দি দিলোঁ। পালেং পাত কম বেছি হ'ব পাৰে আপোনাৰ সুবিধা মতে। ইয়াত এতিয়া ঢাকনি লগাই থৈ দিম, ইমানেই কাম। তো এইখিনি যদি কোনোবাই কষ্টকৰ কাম বুলি কয় যে মই ডাবুল দুবাৰ কৰিব নোৱাৰোঁ, কেনেকৈ হ'ব? এতিয়া কালাৰ চাওক, এয়া কালাৰ একেবাৰে একেই হৈছে। ইয়াত আপুনি হালধি দিলে ৰং হ'বই, আৰু বাকী কেনেকৈ ধুনীয়া কৰিব লাগে আপোনালোকে জানে। মেইন কথা হ'ল ইণ্টাৰেষ্ট, আপোনাক লাগে নে নালাগে, সেইটোহে কথা। এনেকৈ শকত হৈ থাকিব বিচাৰিছে নে ক্ষীণাব বিচাৰিছে? ধুনীয়াটোতো অকল মুখখনতে নহয়, গোটেই বডিটো ধুনীয়া হোৱাটোহে মেইন। হেল্ডি হ'ব লাগিবতো আমি। দুনীয়া ভৰৰ বেমাৰ আহিব, বিষ আহিব, গতিকে ইচ্ছা কৰক।